অনুরাগিনী Mrs. Driti Soduri, you are totally fit and fine. তুমি মানা ধৃতি হ'ব এইখন ঘৰৰ সৰু বোৱাৰী। মাক কিয় সুধি আছে? যি সুধিবলগীয়া আছে মোক সোধা। মই প্ৰিয়াক ভাল পাওঁ আৰু মই প্ৰিয়াকেই বিয়া পাতিম। কি? এইটোৱে মোৰ উত্তৰ। সপোন। That's final. বেয়া নাপাব, মই ঠিক ধৰিব পৰা নাই। এটা বিশেষ কাৰণত মই আপোনাক ফোন কৰিছোঁ। কি? মোৰ লগত বিশেষ কথা আছে? কিন্তু আগতে মোৰ কথাটো শুনি লওক। যাওক বুলি কৈছো নহয়। প্ৰীতম, আগতে তাৰ কথাটো শুনিতো লোৱা। আহক আপুনি ভিতৰলৈকে। ধৃতি, ৰ'বাচোন প্ৰীতম, তেখেতে আমাৰ ঘৰলৈ কি ক'বলৈ আহিছে আগতে জানিতো লোৱা। কালি ৰাতি বাৰু ধৃতিয়ে কাৰ লগত কথা পাতি আছিলে? কাৰোবাক লগ কৰাৰ কথা মই নিজ কাণেৰে শুনিছিলোঁ। এই প্ৰীতমক প্ৰবঞ্চনা কৰা নাইতো। বন্দনাক কথাটো ক'ব লাগিব। সপোন, তুমি মোক সঁচাকৈ ভাল পোৱাতো? What? Tell me, Hopun, do you really love me or not? What? I really want. कि अपने पराये का अंतर रिश्तों में नहीं किया जाता, काले गोरे का भेद फरिश्तों में नहीं किया जाता, और जो प्यार को थोड़ा थोड़ा करते हैं वो सुन लो, जो प्यार को थोड़ा थोड़ा करते हैं वो सुन लो, ये इश्क है किश्तों में नहीं किया जाता। डाउनलोड मौज। You want to know the truth, Hopun? Of course I love you. তেনে তুমি দেউতাক আমাৰ ৰিলেশ্যনশ্বিপটো একচেপ্ট কৰিবলৈ কিয় কনভিন্স কৰিব পৰা নাই? মই ট্ৰাই কৰি আছো, বাট হোৱাট সপোন? দেউতাই আমাৰ সম্পৰ্কটো মানি লোৱা নাই। কিন্তু কিয়? কাৰণ তুমি এজনী সম্ভ্ৰান্ত ঘৰৰ একমাত্ৰ ছোৱালী আৰু মই মধ্যবিত্ত পৰিয়ালৰ এটা ল'ৰা। তেন্তে এই মিছ প্ৰিয়াংশী অংগনা ধনী ঘৰত জন্ম হোৱাটো কি পাপ? আৰু মোৰ পাপাই হাৰ্ডৱৰ্ক কৰি লাখ লাখ টকাৰ প্ৰপাৰ্টি কৰাটো কি অপৰাধ? একচুৱেলি তোমালোকৰ নিচিনা মিডিল ক্লাছ ফেমিলি মানুহবোৰৰ এইটোৱেই প্ৰব্লেম। নিজেতো ৰিচ হ'ব নোৱাৰে আৰু আনো ৰিচ হোৱাটো সহ্য কৰিব নোৱাৰে। তুমি ভুল বুজিছা প্ৰিয়া, দেউতা তেনেকুৱা নহয়। আচলতে দেউতাই আমাৰ ঘৰৰ লগত মিলা পৰিয়াল এটাৰ লগতহে মোৰ সম্পৰ্ক হোৱাটো বিচাৰিছিল। তেন্তে দেউতাই বিচৰা ধৰণৰ ছোৱালী এজনীকে বিয়া কৰাই লোৱা। চ' কল মিডিল ক্লাছ অল্ড মডাৰ্ণ গাঁৱলীয়া ছোৱালী এজনী। প্ৰিয়া, মই তোমাকে ভাল পাওঁ আৰু তোমাকে বিয়া পাতিম। তেন্তে দেউতাৰ এই বাধ্য পুত্ৰজন অবাধ্য হ'ব লাগিব। মানে তুমি দেউতাৰ এগেইনষ্টত যাব লাগিব। তুমি তোমাৰ নিজৰ স্থিতিত অটল থাকিব লাগিব আৰু লগতে দেউতাক বাধ্য কৰাব লাগিব যাতে তেওঁ আমাৰ এই ৰিলেশ্যনশ্বিপটো একচেপ্ট কৰি লয়। মই আজিলৈকে দেউতাৰ কোনোদিন বিৰোধিতা কৰি পোৱা নাই। সৰুৰে পৰা দেউতাই যি কৈছে, যেনেকৈ কৈছে তেনেকৈ কৰি আহিছোঁ আৰু মোৰ লাইফৰ প্ৰতিটো ডিচিজনেই দেউতাই লৈছে। কিন্তু আজি কেইদিনমানৰ পৰাহে তুমি তোমাৰ দেউতাৰ এগেইনষ্টে গৈছা। চোৱা হ'ব, কেতিয়াবা চিধা আঙুলিৰে ঘি নোলালে আঙুলিটো বেকা কৰিব লাগে। চ' তুমি কি কৰা, কেনেকৈ কৰা মই নাজানো, কিন্তু তুমি দেউতাক ব্লেকমেইল কৰি হ'লেও আমাৰ ৰিলেশ্যনশ্বিপটো একচেপ্ট কৰোৱাব লাগিব। আই হোপ ইটছ ক্লিয়াৰ। পল অভিসাৰী হ'ব খোজে ক্ষণ প্ৰতি
অনুরাগিনী অনুরাগিনী মোৰ পত্নী বৰ্তমান ব্লাড কেঞ্চাৰৰ পেচেণ্ট বহাচোন আজি তুমি নিজেই দেখিলা নহয় সেই ল'ৰাজনৰ লগত তাই কেনেকৈ কথা পাতি আছিলে বাইদেউ কালি ৰাতিও মই তাইক কোনোবা এজনৰ লগত কথা পাতি থকা শুনিছিলোঁ বোধ কৰোঁ সেই ল'ৰাজনেই এইজন শাহু শহুৰ থকা ঘৰ এখনত ঘৰৰ বোৱাৰী এজনীয়ে এনেকৈ ল'ৰা এজনৰ লগত লেটিপেটি কৰি থাকেনে তাইৰ কিন্তু সাহসটোও কম নহয় বন্দনা আমাৰ বিনা অনুমতিত তাই কেনেকৈ অকলশৰে ল'ৰা এজনৰ লগত কথাৰ মহলা মাৰিব পাৰে মাক দেউতাকে যি সংস্কাৰ দিব ল'ৰা ছোৱালীয়ে সেই সংস্কাৰহে ল'ব একদম ঠিক কথা কৈছা মোৰতো মনে কয় তাইৰ যে কেঞ্চাৰ হোৱা নাছিল সেই কথাটো তাই আগৰে পৰাই জানে মাত্ৰ বেমাৰৰ মিছা অভিনয় কৰি তাই সৌৰভ আৰু শিখাৰ পৰা টকা সৰকালে আকৌ কি নাই নাই বাইদেউ তাই ইমান ডাঙৰ মিছা কথা এটা নকয় নেকি প্ৰীতমৰ দৰে শিক্ষিত ল'ৰা এটাক তাইৰ মিছা প্ৰেমৰ জালত বন্দী কৰি বিয়া হৈ আহিলে যেতিয়া সেইটোনো কি ডাঙৰ কথা কিন্তু তুমি তাইক চকুমুদি বিশ্বাস নকৰিবা বন্দনা তাইৰ কাৰণেই প্ৰীতম আৰু অনুষ্কাৰ বিয়াখন নহ'ল গতিকে তাইৰ প্ৰতি মোৰ সমূলি সদ্ভাৱ নাই তাকেই ধৃতি প্ৰীতমৰ জীৱনলৈ নহাহেঁতেন আজি এইখন ঘৰত অনুষ্কা বোৱাৰী হৈ থাকিলেহেঁতেন নহয়নো আৰু কি প্ৰীতম আৰু অনুষ্কা সৰুকালৰ বন্ধু বান্ধৱী সিহঁত দুইটা একেলগে কিমান সুখত থাকিলেহেঁতেন তাতে তাই উচ্চ শিক্ষিতা এইদৰেতো আৰু অৰ্ধ শিক্ষিতা নহয় কি কৰিব আৰু হয়তো অনুষ্কাৰ ভাগ্যতে প্ৰীতম নাছিল আছিলে কিন্তু তাইৰ কাৰণেই সম্ভৱ হৈ নুঠিল কি যে কুসন্ধিক্ষণত প্ৰীতমে তাইক লগ পালে নহয় ধন টকা পইচাৰ লোভত আমাৰ সেই পানীহেন ল'ৰাটোক তাই হাত কৰি ল'লে কিন্তু বেচেৰাইতো বুজি পোৱা নাই আচলতে তাইৰ অভিসন্ধিটো কি তেখেত অহাৰ কাৰণে তোমাৰ খং উঠি থকাটো স্বাভাৱিক কিন্তু কথাখিনি নজনাকৈ খং কৰি থকাটো জানো উচিত সেই মানুহজনে তোমাৰ ৰিপৰ্ট খেলি মেলি কৰিলে কেঞ্চাৰ নোহোৱাৰ পিছতো তোমাক কেঞ্চাৰ ৰোগী সজালে গোটেই ঘৰখনক মানসিক অশান্তি দিছে তাৰ পাছতো সেই মানুহজনৰ লগত তোমাৰ কি কথা থাকিব পাৰে দিদি জেদ নধৰিবা জিয়া নহ'লে মই পিটিম কিন্তু মোক খং নুঠাবা জিয়া কাহিনী অনুরাগিনী পুয়ার কাহিনী অনুরাগিনী চাহকাপ খাই লো নাখাওঁ খাই লোৱাচোন চাহকাপ মন নাই মোৰ মোৰ ওপৰত খং উঠিছে
বুজি পাইছোঁ মোৰ ওপৰত তোমাৰ খং উঠিছে। তেনেহ'লে মোক গালি পাৰা, খং কৰা, কিন্তু এনেকৈ নমতাকৈ নাথাকিব। প্ৰীতম, জয় ইয়াৰ পৰা, মই কিবা এটা লিখি আছোঁ। তেখেত অহাৰ কাৰণে তোমাৰ খং উঠি থকাটো স্বাভাৱিক, কিন্তু কথাখিনি নজনাকৈ খং কৰি থকাটো জানো উচিত? সেই মানুহজনে তোমাৰ ৰিপৰ্ট খেলি মেলি কৰিলে, কেঞ্চাৰ নোহোৱাৰ পিছতো তোমাক কেঞ্চাৰ ৰোগী সজালে, গোটেই ঘৰখনক মানসিক অশান্তি দিছে। তাৰ পাছতো সেই মানুহজনৰ লগত তোমাৰ কি কথা থাকিব পাৰে দিতি? তুমি তেওঁক ঘৰত সোমাবলৈ দিয়াটো তোমাৰ ভুল হৈছিল। আগতে তুমি মোৰ কথাটো শুনিতো লোৱা। নুশুনো মই তোমাৰ কথা। প্লিজ প্ৰীতম। কোনো প্লিজ নাই। সেই মানুহজনৰ বিষয়ে মই এটা শব্দ শুনিব নোখোজো। কি? ঠিক আছে, যদি তুমি মোৰ অনুৰোধটোৱে নুশুনা তেতিয়াহ'লে মোৰ সিদ্ধান্তটোৱে শুনা। সিদ্ধান্ত? সিদ্ধান্ত। আৰু মোৰ সিদ্ধান্তটো হৈছে যে তুমি অনল দাসৰ বিৰুদ্ধে পুলিচ কেছ দিব নোৱাৰা। তুমি তেখেতৰ ক্ষতি হোৱা কাম এটা কৰাটো মই কেতিয়াও সমৰ্থ, কাৰণ মই মোৰ অন্তৰত থকা মানৱীয়তাখিনিক কেতিয়াও শেষ হ'বলৈ দিব নোৱাৰো। আজি আমি মামাৰ ঘৰত যাম, মামীৰ লগত খেলিম, মামীয়ে বনাই দিয়া পাস্তা খাম। কি যে মজা লাগিব ন মা? অলপ মনে মনে থাকাচোন। মামীয়ে যে মোক ডান্স শিকাম বুলি কৈছে। আজি মই স্কুল ছুটিৰ পিছত মামীৰ পৰা ডান্স শিকিম। কোনো ডান্স শিকিবৰ দৰকাৰ নাই, কাৰণ আজিৰ পৰা আমি সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ। কিন্তু কিয় মা? এনেই। নাই, মই যামেই। জেদ নধৰিবা জিয়া, নহ'লে মই পিটিম কিন্তু। মই যাম বুলি কৈছো নহয়, মোক মামীৰ ওচৰলৈ লৈ যাবই লাগিব। মোক খং নুঠাবা জিয়া। মামীৰ ওচৰলৈ লৈ বলা, মোক মামীৰ ওচৰলৈ লৈ বলা, মোক ইচ্ছাই লৈ বলা। তুমি মোক ভাল পাব পাৰা, মোক পত্নীৰ মৰ্যাদা দিবৰ বাবে গোটেই ঘৰৰ লগত বিৰোধিতাও কৰিব পাৰা। মোৰ বেমাৰ হ'লে মোৰ চিকিৎসাৰ বাবে তুমি সৰ্বস্ব দি দিবও পাৰা, কিন্তু বেলেগ এজনে নিজৰ পত্নীৰ বাবে সেই সামান্যখিনিও কৰিব নোৱাৰিম। মানে মোৰ পত্নী বৰ্তমান ব্লাড কেঞ্চাৰৰ পেচেণ্ট। ঘনে ঘনে তাই অসুস্থ হৈ পৰে। 3 মাহৰ মূৰে মূৰে তাইৰ ব্লাড চেঞ্জ কৰাব লাগে। পত্নীৰ নামত ঘৰ মাটি সকলো বিক্ৰী কৰি দিলে। আনকি মূৰৰ ওপৰত এটা ধাৰৰ বোজা লৈ জীয়াই আছোঁ। কি? হয়, লেবৰেটৰীত কৰা সৰু চাকৰিটোৰে ঋণ পৰিশোধ কৰি কৰি মই ভাগৰি পৰিছোঁ। ইফালে 2 দিনতে মোৰ পত্নীৰ পুনৰ চিকিৎসা আৰম্ভ হ'ব। সেইদিনা মোৰ অন্যমনস্কতাৰ কাৰণে ৰিপৰ্টটো খেলি মেলি হ'ল। মোৰ পাৰিবাৰিক সমস্যাৰ কাৰণে সিমান ডাঙৰ ভুল এটা হৈ গ'ল। প্লিজ বাইদেউ, মোক ক্ষমা কৰি দিয়ক প্লিজ। ৰ'বচোন, তেনেকুৱাখন নকৰিব। আপোনাৰ প্ৰতি মোৰ একো আক্ষেপ নাই। আপোনাৰ মানুহজনক অলপ বুজাব। মোৰ ওপৰত গোচৰ পৰিলে মই সৰু চাকৰিটো হেৰুৱাব লাগিব, আৰু তেতিয়া চাগে মোৰ পত্নীক বচোৱাৰ সেই আশাকণো মোৰ জীৱনৰ পৰা হেৰাই যাব। আপুনি চিন্তা নকৰিব। আপোনাৰ পত্নীৰ এনেকুৱা সময়ত আপোনাৰ মৰম আৰু আন্তৰিকতাৰে তেখেতক জীয়াই ৰাখিব লাগিব। সেয়েহে আপুনি ভাঙি পৰিলে নহ'ব। আৰু এটা কথা, আপুনি আপোনাৰ চাকৰিটো নেহেৰুৱাই, তাৰ দায়িত্ব মই লৈছোঁ। প্ৰীতম অলপ খঙাল হ'ব পাৰে, কিন্তু হৃদয়হীন নহয়। গতিকে আপুনি চিন্তা নকৰিব। মই মানুহজনক মিছাতে খং কৰিলোঁ। এতিয়া নিজৰে লাজ লাগিছে। তুমি যদি তেওঁক লগ পোৱা তেওঁক ক'বা মই তেওঁৰ ওপৰত পুলিচ কমপ্লেইন নকৰোঁ, তেওঁক বিপদতো পৰিব নিদিওঁ। হ'ব, এতিয়া এইবোৰ কথা ভাবি নিজৰ মনটো সৰু কৰিব নালাগে। আৰু মই জানো তুমি যদি মোক খং কৰিছা, কাজিয়া কৰিছা, তেতিয়াহ'লে সেয়া কেৱল মোৰ প্ৰতি থকা সীমাহীন ভাল পোৱাৰ বাবেহে কৰিছা। আৰু এয়াই চাগে আমাৰ মাজত থকা মৰম, ভালপোৱা। হ'ব, এতিয়া তুমি লিখা, মই চাহকাপ বনাওঁ। ইয়াৰ ওপৰত যেন বিনা কাৰণত তোমাক আৰু কেতিয়াও হাত উঠোৱা নেদেখোঁ। মই তাইৰ মাক, আৰু এতিয়া সন্তানক মাকে শাসন কৰিব নোৱাৰিব নেকি? শাসন আৰু শাস্তি দুইটা বেলেগ বস্তু শিকা। যাক ময়ে আজিলৈকে টানকৈ কথা এষাৰ কৈ পোৱা নাই। আৰু তুমি তাই একো ভুল নকৰা স্বত্তেও তাইৰ ওপৰত হাত উঠাইছিলা। তাই সৰু ছোৱালী, গতিকে জেদ বা অভিমান কৰিব পাৰে, কিন্তু সেই বুলি মোৰ খং উঠিছিল। হ'ব, আৰু যেন সেই ভুল নহয়।
জীয়াক মই নিজতকৈও বেছি ভাল পাওঁ কাৰণ তাই মোৰ একমাত্ৰ ছোৱালী দেউতা কওক ভালে আছা নহয় হয় আছো দেউতা ভাল খবৰ এটা দিবলৈ ফোন কৰিলো ধৃতি এতিয়া সম্পূৰ্ণৰূপে সুস্থ বুজিছা মানে তাই কেঞ্চাৰ হোৱা নাছিল নহয় ভুল বহতহে আনৰ ৰিপৰ্টটো আহিল কি এইটোতো বৰ ভাল খবৰ হওক দিয়ক এতিয়া অন্তত চিন্তা এটা কমিল বাৰু এতিয়া মই ৰাখো শিখাক কথাটো ক'বা আৰু ঘৰলৈ এপাক আহিবা ঠিক আছে হ'ব বাৰু কি ক'লে দেউতাই ধৃতিৰ একো হোৱা নাই চি ইজ এবছলিউটলি ফাইন তেন্তে কেঞ্চাৰ ৰিপৰ্টটো বোলে ভুলতে আহিল কি মই দাদাৰ লগত কথা পাতিম বাৰু অকল কথা পতাই নহয় সৌৰভৰ পৰা It's time for something different and new on your own music app Ghana. Keep grooving to your favorite. পৰা কাম কাজবোৰো শিকিবা দাদাক দেখা নাই নিজৰ দৰমহাৰ টকা কেইটাৰে কেনেকৈ গোটেই ঘৰখন চলাই আছে তোমাৰে ভাগ্য দিয়া এনেকুৱা এজন ককাইৰে পাইছা মইতো চেষ্টা কৰি আছোঁ কিন্তু অকল তুমিয়ে নহয় এতিয়াৰ পৰা ময়ো চেষ্টা কৰিব লাগিব আৰু মই কি কৰিম সেয়া ইতিমধ্যে ভাবি লৈছোঁ মানে পুৱাৰ কাহিনী অনুৰাগিনী পুৱাৰ কাহিনী অনুৰাগিনী আজি বহুদিনৰ মূৰত আৰ্টিকেল এটা লিখিলোঁ বুজিছে নহ'লে সৰু সমস্যাবোৰৰ কাৰণে কলমটো হাতত তুলি ল'বলৈ সক্ষম আছিল আৰু এয়া কেৱল তোমাৰ প্ৰেৰণাৰ প্ৰীতম বৌ বৌ তোমালোকৰ ইঞ্চুৰেঞ্চ পলিচিখন আহিলে এয়া লোৱা থেংক ইউ বৌ থেংক ইউ মোক নহয় সৌৰভক দিবা সৌৰভেহে জানে এই পইচাখিনি কিমান কষ্টৰে সি চেংচন কৰাইছে তোমাৰ কাৰণে কিমানক ৰিকুৱেষ্ট কৰিছে মইতো মাত্ৰ পলিচিটোহে খুলি দিছোঁ মই দাদাৰ লগত কথা পাতিম বাৰু অকল কথা পতাই নহয় সৌৰভৰ পৰা কাম কাজবোৰো শিকিবা দাদাক দেখা নাই নিজৰ দৰমহাৰ টকা কেইটাৰে কেনেকৈ গোটেই ঘৰখন চলাই আছে তোমাৰে ভাগ্য দিয়া এনেকুৱা এজন ককাইৰে পাইছা যিয়ে তোমালোকৰ প্ৰয়োজন আৰু অভাৱবোৰ বিনা দ্বিধাই পূৰণ কৰি থাকে বাৰু পলিচিখন ভালকৈ ৰাখিবা মই এতিয়া অফিচলৈ যাওঁ ঠিক আছে প্ৰীতম আৰু ধৃতি দুয়োটাই এইখন ঘৰৰ পূজা ইহঁত এইখন ঘৰত থকা পৰ্যন্ত আমি কেতিয়াও ধন সঞ্চয় কৰিব নোৱাৰিম মই ঠিকেই কৈছে দাদা নিজৰ দৰমহাৰ টকাকেইটাৰে কেৱল নিজৰ পৰিয়ালটোৰে নহয় আমাৰো সমস্ত খৰচ বহন কৰি আহিছে গতিকে এতিয়া আমাৰো সময় আহি পৰিল আমিও পৰিয়ালটোৰ কাৰণে কিবা এটা কৰাৰ মইতো চেষ্টা কৰি আছোঁ কিন্তু অকল তুমিয়ে নহয় এতিয়াৰ পৰা ময়ো চেষ্টা কৰিব লাগিব আৰু মই কি কৰিম সেয়া ইতিমধ্যে ভাবি লৈছোঁ মানে দেউতাক কৰা এই অপমানৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰো আজি আমাৰ দেউতাক ধৃতিৰ দেউতাকে অপমান কৰিলে গতিকে ধৃতি যদি এইখন ঘৰৰ বোৱাৰী হৈ থাকিব বিচাৰে তেন্তে তাই দেউতাকৰ ঘৰখনৰ সৈতে থকা সম্পৰ্ক ত্যাগ কৰিব লাগিব
অনুরাগিনী অনুরাগিনী